ঢেঙৰ বেচামাৰীত ছাত্ৰীৰ লগত যৌন সম্পৰ্ক কৰি লম্পট শিক্ষকৰ পলায়ন ৫জন শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁও জিলাৰ ঢেঙৰ বেচামাৰীত এগৰাকী ছাত্ৰীৰ লগত যৌন সম্পৰ্ক কৰি এজন শিক্ষকৰ পলায়ন এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ১৭ জানুৱাৰীৰ দিনা ছাত্ৰীগৰাকীক বিয়া পাতিম বুলি কৈ লৈ গৈছিল কৰ্মস্থলী চাপাডালালৈ চাপানাৰ এটি গৃহ ৩ দিন আবদ্ধ কৰি ৰাখি ছাত্ৰীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে চলাই গৈছিল যৌন সম্পৰ্ক চাপানালাৰ ঘাচি বস্তিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আফতাব আলী এহছানৰ এনে কাণ্ডই শিক্ষক সমাজক লজ্জিত কৰিছে ঘৰলৈ ঘূৰি অহা বাটতে ছাত্ৰীগৰাকীক নিশা পেলাই থৈ পলায়ন কৰে লম্পট শিক্ষক আফতাব আলী এহছান গাঁৱৰক্ষী বাহিনীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ৰাইজৰ সহযোগত চমজাই দিয়ে শিক্ষকৰ খুৰায়েকক 10 দিন খুৰায়েকে নিজ গৃহত ৰাখি চমজাই দিয়ে আৰক্ষীক পুনৰ ৰাইজ মেল বহি এসপ্তাহৰ ভিতৰতে বিয়া পাতিব বুলি শিক্ষকৰ পৰিয়ালে চুক্তি স্বাক্ষৰ কৰে চুক্তিমতে বিয়া সম্পন্ন নোহোৱাত ছাত্ৰীগৰাকী হতাশাত ভুগি পুনৰ 5 ফেব্ৰুৱাৰীত আফতাব আলী এহছানৰ গৃহত প্ৰৱেশ কৰাত এহছানৰ পৰিয়ালৰ সদস্যই ছাত্ৰীগৰাকীক মাৰপিট কৰি জোৰ কৰি বিষ পান কৰাই দিয়াৰ লগতে পিন্ধনত থকা কাপোৰ কানি খুলি মাৰপিট কৰি অচেতন অৱস্থাত ৰাস্তাৰ কাষত পেলাই থয় স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ঢিং এফআইআৰত ভৰ্তি কৰায় ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে সম্প্ৰতি ছাত্ৰীগৰাকী নগাঁও চহৰৰ মেট্ৰ' হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে ইপিনে ছাত্ৰীগৰাকীৰ পিতৃ লিয়াকত আলীয়ে লালিপথাৰ গাঁৱৰ আফতাব আলী এহছানকে আদি কৰি 5জন শিক্ষকৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে পাৰ হৈ যেতিয়া তাতে মোক মানে সিহঁতৰ দাদা সিহঁতৰ চবেই মিলি মোক গাড়ীৰ পৰা চিচৰি মানে চুলিত টানি আজৰি মোক মানে পেলাই থৈ যাব খুজিছিল পিছত তেতিয়া মানে ইয়াত থকা বিডিঅ' পাৰ্টি আৰু গাঁৱৰ ৰাইজবাসীয়ে তেখেতৰ গাড়ী আটক কৰি ধৰি পেলাই পিছত খুনি মোৰ প্ৰাণ ৰক্ষা কৰে আৰু তেতিয়া আফতাবৰ খুৰা মফিজ মাষ্টৰৰ হাতত দিয়ে তেতিয়া মফিজ মাষ্টৰে কৈছে যে আমি লৈ যাওঁ আৰু গৈ আমি নিকাটো পঢ়াই দিম তেতিয়া আৰু মফিজ মাষ্টৰৰ ঘৰত সিহঁতে নিয়াৰ পিছত মই 9 দিন সিহঁতৰ ঘৰত আছিলোঁ আৰু সিহঁতৰ ঘৰত থকাৰ পিছত ওমেন চেল্ফৰ ধাৰাতে মোক আকৌ থানালৈ আনি পিছত দুয়োপক্ষে পাৰ্টিক মাতি আনি পিছত সিহঁতে আকৌ এগ্ৰিমেণ্ট কৰিলে যে 1 সপ্তাহৰ ভিতৰত বিয়া পাতিব লাগিব যিহেতু ল'ৰাজন পলাই আছে ল'ৰাজনক সিহঁতে ওলাই আনিব আৰু মোৰ দেউতাকে আৰু আফতাবৰ দেউতাকে তাতে ছিগনেচাৰ কৰি গাঁৱৰ সন্মুখতে সিহঁতে এগ্ৰিমেণ্ট এটা কৰিছে পিছত এগ্ৰিমেণ্ট কৰাৰ পিছত আমাৰ ঘৰত মোক লৈ আহিলে লৈ অহাৰ পিছত 7 দিন এগ্ৰিমেণ্টটো উকলি যোৱাত পিছত মোৰো মানে মাইণ্ডটো ঠিক নাই আৰু যিহেতু মোৰ লগত সিহঁতে এনেকৈ খেলি মেলি কৰি আছে ইদিনা নহয় সিদিনা সিদিনা নহয় সিদিনা এনেকৈ বিয়া পাতি আজি 15-20-25 দিন হৈ গৈছে তো তাৰপিছত মই নিজেই সিহঁতৰ ঘৰত গৈছোঁ যে এগ্ৰিমেণ্টটোতো পাৰ হ'ল এতিয়া কি কৰিব এতিয়া সিৰ মাকে আহি মোক মানে পূৰা মাৰধৰ কৰি আছে পূৰা সিহঁতৰ ফেমিলি যিবিলাক চিঞৰি দিয়াত পূৰা মানে সিহঁতে আহি লাঠি জাৰি মফিজ মাষ্টৰে ইমান ডাঙৰ ডাঙৰ লাঠি লৈ আহিছে আৰু চবেই মানে সিহঁতৰ খুৰা বিষ কোনে খুৱাইছিল বিষ সিহঁতে সিহঁতৰ দাদা বৌহঁতে আৰু ল'ৰাৰ মাকে আফতাবৰ মাকে মোক এনেকৈ নাকত চেপি মাৰি ধৰি মুখত ঢালি দিছিলে পাছত তাৰ পৰা আপোনাক কোনে উদ্ধাৰ কৰিছিল তেতিয়াতো মই প্ৰায় 1.5 ঘণ্টা টাইম মই তাতে কান্দি আছিলোঁ কোনোৱে মোক মানে একো হেল্প কৰা নাই তাৰপিছত আৰক্ষী বাহিনীয়ে মোক তাৰ পৰা উদ্ধাৰ কৰিছে তেতিয়াওতো মই উদ্ধাৰ কৰি পেলাই ডিং এফআইআৰত আপোনাক চিকিৎসাৰ বাবে পঠিয়াইছিল হয় তেতিয়া মই চেঞ্চলেছেই আছিলোঁ তাৰপিছত মই একো নাজানো
লেখত মাষ্টৰ ছোৱালীজনীক 17 তাৰিখে কোনোবাই লৈ গৈছিলে আপুনি হয়। গাঁৱৰ কিবা নিয়ে আপোনালোকে বোলে ক'ৰবাত ধৰিছিলে হয়। ল'ৰাটো আৰু ছোৱালীটোক আপুনি কি ক'ব? মানে 17 তাৰিখ অনুমানিক প্ৰায় 10টা বজাত হয় আপোনাৰ ৰাতি এখন মানে অচিনাক্ত গাড়ী ৰাতি আৰু গাড়ীখন চিনি পোৱা নাই ছোৱালী এজনী গাড়ীৰ ভিতৰত মানে হুলস্থুল কৰি আছে চিঞৰি আছে ঠাই কোনখিনি ঠাই? আমাৰ আহোমগাঁও হয় আহোমগাঁও বৰ্ডাৰ আৰু এইফালে অলপ গ'লে বেচামাৰি পৰে আৰু আমাৰ আহোমগাঁও বেচামাৰি বৰ্ডাৰ এইখিনি জেগাত স্কুল এখন আছে ওচৰতে মেইল এখন আছে ছোৱালী এজনীয়ে গাড়ীৰ ভিতৰত চিঞৰি থকাত আমাৰ কেইজনমান যুৱক মানে আগুৱাই গ'লোঁ আমি আৰু ওচৰৰে স্থানীয় ৰাইজ আছিল তেওঁলোক আগুৱাই আহিছে আগুৱাই অহাত দেখিলোঁ ভিতৰত ছোৱালী এজনী আছে পিছত ছোৱালীজনী লাইট জ্বলাই দেখিলোঁ ছোৱালীজনী আমাৰ এই গাঁৱৰে চিনিও পালোঁ পিছত ছোৱালীজনীক সুধিলোঁ কি হ'ল তোমাৰ কি কথা কোৱাচোন পিছত কৈছে আপ্তাবালিক মই 4 বছৰ হ'ল ভাল পাওঁ আমি তেনেকৈ ফুৰিব গৈছিলোঁ সি মোক লৈ গৈছে ৰাখিব বুলি তেনেকৈ কৈ প্ৰলোভন নিছে এতিয়া মোক নাৰাখে আৰু তাৰ লগত মোৰ ইমান ভাল ৰিলেশ্যন 4 বছৰ সি ঠিকেই আছে কিন্তু গাৰ্জেণ্টে অসুবিধা কৰি আছে গাৰ্জেণ্টে মানি লোৱা নাই আমাৰ এই ভাল পোৱাটো এতিয়া সি আপ্তাবে মোক নাৰাখে বুলি তেনেকৈ কৈ আছে পিছত আপোনাৰ আমি ৰাইজে আৰু BDB সদস্যসকলে কৈছোঁ বোলে নাই ছোৱালীজনীৰ লাইফৰ কথা আছে আপুনিতো তেনেকৈ ছোৱালীজনীক এৰিব নোৱাৰে এইখিনি কোৱাত আমি ৰাইজ লগত ৰাখি আটকাই দিলোঁ আৰু বস্তুটো সমাধা কিবা এটা হওক বুলি আমি তেনেকৈ আটকালোঁ আটকোৱাৰ পিছত মফিজ মাষ্টাৰ বুলি এজন ল'ৰাজনৰ খুৰায়েক এজন আছে তেখেত আহিছে লগতে ককায়েক আছিলে আফতাবৰ ককায়েক আছিলে তেওঁ আছিলে ওচৰতে নামটো কৈ দিব কিবা আৰিফ আহমেদ লিখে নেকি আৰিফ বুলি জানো আৰু আহমেদ টাইটেলটো মই নাজানো তেওঁলোক কৈছে বোলে হ'ব ঠিক আছে যি হ'ল হ'লেই যদি মোৰ ভাইটিয়ে পচন্দ কৰিছে তেওঁলোকৰ ইমান শাৰীৰিক সম্বন্ধও হৈছে আৰু আমি ধৰক বেগ এটা আছিলে চেক কৰি অলপ সামগ্ৰী পাইছোঁ আপোনাৰ আনৱান্টেড কিট বুলি কয় টেবলেট কিছুমান পাইছোঁ এইবিলাক আৰু তেতিয়া ছোৱালীজনীক সুধিছোঁ কৈছে এনে তেনে কথা এইটো মানে মই তেনেকৈ কোৱাটো বেয়া পাই আছোঁ সেইটো এতিয়া মই নকওঁ কিবা এটা হৈছিলে সেইখিনি কোৱাত খুৰায়েকক মই ক'লোঁ এইখিনি অৱস্থাতো আপুনি ছোৱালীজনী এৰি থৈ যাব নোৱাৰে এতিয়া খুৰায়েকে ক'লে মোৰ জিম্মাত দিয়া মই ঘৰত নি আমাৰ ধৰ্মীয় মতে কেনেকৈ নিকা কেনেকৈ কি কৰিব লাগে কৰিম ৰাইজ তোমালোক আমাকো মাতিছে থাকিব লগত থাকি আমি কোৰ্টত এগ্ৰিমেণ্ট কৰি তেনেকৈ আমি বিবাহ সম্বন্ধ কামটো শেষ কৰিম কিন্তু 2 দিন ঠিকেই আছে 2 দিন পিছত তেওঁলোকে এতিয়া ইউটাৰ্ণ ল'লে এইটোৱে ল'লে তেওঁলোকে ছোৱালী নাৰাখে আপুনি কেনেকৈ গম পালে আপোনালোকে ছোৱালী নাৰাখে? তেওঁলোকৰ ঘৰৰ পৰা মানুহ আহিছে মানুহ আহি কৈছে ছোৱালীজনী এতিয়া আপোনালোকে ৰাখক পিছত আমি আলোচনা কৰিম আমি এটাই কৈছোঁ আমাৰ লগত যিটো চৰ্ত আছিলে মফিজ মাষ্টৰে যিটো চৰ্ত দিছিলে আমাৰ ৰাইজৰ লগত আমাৰ BDBৰ লগত বোলে আমি দুদিনৰ ভিতৰত এইটো সমাধা কৰিম নিকা বিয়া কি কৰিব লাগে সম্পূৰ্ণ আমি কৰিম কোৰ্ট মেৰেজ কাবিন কি কৰিব লাগে কৰিম এইটো প্ৰতিশ্ৰুতি দিয়াত এতিয়া তেওঁলোকে কৰা নাই এতিয়ালৈকে কৰা নাই আমি জনাত আৰু তাৰ পৰা ধৰক খবৰো আহি আছে ওচৰৰে গাঁও যেতিয়া তেনেকৈ খবৰ আমি পাই আছোঁ ছোৱালীজনী তেওঁলোকে নাৰাখে তেনেকৈ একদম স্পষ্ট কৈ আছে আমি ছোৱালী নাৰাখোঁ ছোৱালীজনীৰ নাম কি জানে? এনেই মইনা বুলি মাতোৱা এনেই কাৰ ছোৱালী? লেখত আলী ল'ৰাটো আফতাব হুছেইন আফতাবে কি কৰে? টিচাৰ আৰু ছোৱালীজনী শিক্ষক ছাত্ৰী ক'ত পঢ়ে ল'ৰাটো আপোনাৰ চাপানলা ছাইডত কোনোবা স্কুলত পঢ়ি আছে তাতেই লৈ গৈছিলে সি য'ত কাম কৰে তাতেই ৰুম আছে তাতেই লৈ গৈছিলে ছোৱালীজনী গম পোৱা মতে ছোৱালীজনী কোৱা মতে আচ্ছা আফতাবৰ চৰিত্ৰৰ বিষয়ে কিবা জানে কি আগে পিছে আৰু কোনোবা ছোৱালীৰ লগত তেনেকুৱা কৰিছে নেকি? আগে পিছে মানে তেনেকুৱা ধৰক ইমান এটা শুনা নাই বয়সত মোতকৈ সৰু ইমান এটা নাজানো কিন্তু এতিয়াতো বহুতে কৈ আছে ছাত্ৰীৰ লগত শিক্ষকৰ যিটো হ'ল আপুনি কি ক'ব এজন গাঁৱৰ? নাই এজন শিক্ষক ধৰক গাৰ্জেণ্টতকৈ শিক্ষক দায়িত্বশীল হ'ব লাগে মোৰ বোধেৰে গাৰ্জেন এজনে ছাত্ৰ ছাত্ৰীক ঘৰৰ পৰা স্কুলত পঠিয়াই দিয়ে সম্পূৰ্ণ দায়বদ্ধতা শিক্ষকৰ ওপৰত থাকে এতিয়া শিক্ষক এজনে যদি ছাত্ৰীৰ লগত তেনেকুৱা কৰে সেইটো একচুৱেলি সমাজত মানে বহুত লাজ লগা কাম এইবিলাক শিক্ষক হৈ থাকিব লাগে শিক্ষকৰ সমাজত বহুত অৱদান থাকে সেই হিচাপত তেওঁলোকে এইবিলাক ঘৃণনীয় কাম কৰাটো শোভা নাপায় মৈৰাবাৰীৰ পৰা নছিৰুৰ ৰহমানৰ ৰিপৰ্ট এনি লাইভ।